হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আজি চোৱাচোন মই কিহৰ আঞ্জা বনাব লৈছোঁ। এয়া তাজা তাজা দেখিছানে, কিমান ডাঙৰ এটা মাছ, কিমান ডাঙৰ মাছ। এইটো মাছেৰে আজি মই ফিছাৰী মাছ হয় দেই। আজি মই এই মাছেৰে কাটি পেলাই বনাম জোল। আপোনালোকে চাবচোন, শীতকালত তেনেকুৱা জোল খাব বহুতে ভাল লাগে। আপোনালোকে কোনে কোনে খায় প্লিজ মোক কমেণ্ট বক্সত জনাবচোন। আৰু তেনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলকৈ ছাবস্ক্ৰাইব কৰক, আৰু এনেকুৱা ভিডিঅ' পাব মই আগলৈ দি থাকিম বাৰু। আৰু এয়া চাওচোন, মই ইয়াত কাটি লৈছোঁ, ধুনীয়াকৈ পিচকেইটা কৰি লৈছোঁ। আৰু সৰু সৰু মাছ আছে, সৰু মাছ লগত বেলেগ বেঙেনা দি বনাম আজি, আৰু ডাঙৰ মাছটো উৰহি দি বনাম জোল। শীতকালত তেনেকুৱা খাই বহুতে ভাল লাগে। মই মাছৰ কাৰণে মছলা লৈ লৈছোঁ, বিলাহী, আদা, কেঁচা জলকীয়া আৰু পিঁয়াজ ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ মিক্সাৰত। আৰু ইয়াত চাচোন পেষ্ট, আৰু জোলৰ কাৰণে পাচলিকেইটা কাটি লৈছোঁ, এই উৰহি আৰু আলু, অনলি উৰহি আৰু আলুৰ লগত আজি মই মাছৰ জোল বনাম। আৰু এইকেইটা মাছকেইটা মই লৈ লৈছোঁ কাঁহীখনত, ধুনীয়াকৈ অলপ নিমখ দি দিছোঁ, আৰু দি দিম মই হালধি। এতিয়া অলপ হালধি দিছোঁ, হালধি দিয়াৰ পাছত মই ধুনীয়াকৈ সানি ল'ম হাতেৰে, সানি পেলাই মই মাছকেইটা ফ্ৰাইৰ কাৰণে ৰেডি কৰিম। আৰু ইয়াত চাওকচোন, মই হালধিৰে নিমখেৰে ধুনীয়াকৈ সানি লৈছোঁ, সানি ধুনীয়া কৰি লৈছোঁ দেই। পূৰা নিমখ আৰু হালধিৰে হাতেৰে সানিব, চবফালে লাগে যাতে। আৰু ইয়াত মই পিচকেইটা ধুনীয়া লৈ লৈছোঁ। ইয়াত মই মাছৰ মূৰটো মই ব্যৱহাৰ কৰা নাই, অনলি পেটিকেইটা আৰু গছকেইটা মই ব্যৱহাৰ কৰিছোঁ। এইকেইটা ধুনীয়াকৈ হালধিৰে সানি পেলাই মই ৰেডি কৰি লৈছোঁ ভাজিৰ কাৰণে। এনেকৈ ফ্ৰাই কৰিম, পিছত তৰকাৰীটো বনাম। আৰু এয়া ধুনীয়াকৈ সানি ল'ব এটা এটা কৰি, চাৰিওফালে হালধি আৰু নিমখ যাতে লাগে, তো ফ্ৰাই কৰোঁতে আপোনালোকে তলত লাগি নাযায়, ধুনীয়া হ'ব। প্ৰথমে মই কেৰাহীখন লৈ লৈছোঁ, কেৰাহীত দি দিম মই ৰিফাইন অইলটো দি দিছোঁ। ৰিফাইন অইল অলপ গৰম হ'লে এতিয়া চাই ল'ম, মই চাৰিওফালে ছটিয়াই দিছোঁ তেলখিনি, যাতে মাছকেইটা নালাগে কেৰাহীত, সেইকাৰণে চাৰিওফালে লগাই দিছোঁ তেলকেইটা। আৰু এপিচ এপিচ কৰি ধুনীয়া কৰি মই মাছকেইটা এৰি দিম। চাওকচোন, ধুনীয়াকৈ এটা পিচ কৰি দুবাৰতে ভাজিম, এবাৰত ভাজা নহয়, কেৰাহীটো বহুত সৰু, আৰু দুবাৰতো ভাজিম, এবাৰতে 4-5 পিচ কৰি মই ভাজিম। ভাজি এইখিনি ধুনীয়াকৈ ৰঙা কৰি ভাজিম। ইয়াত চাওক, এটা এটা কৰি মই দি দিছোঁ। এনেকুৱা তাজা তাজা মাছ খাই খুবেই ভাল লাগে। আপোনালোকে খায়নে? মোৰ খুবেই ভাল লাগে। এনেকুৱা ফিছাৰী মাছ ধৰি আনি কাটি লৈ তৰকাৰী বনাই খাবলৈ বহুতো ভাল লাগে। সেইকাৰণে আপোনালোকৰ ওচৰত মই ভিডিঅ'টো দিলোঁ। বহুতে ভাল লাগে, আমাৰ অসমীয়া মানুহে এনেকুৱা প্ৰায়ভাগে এনেকৈ মানে জিন্দা মাছ খাই বহুত ভাল পায় দেই। বজাৰত ইমান মৰা মাছ থাকে নহয়, নিজৰ ফিছাৰীত থাকিলে ধুনীয়া জিন্দা খাব পালে, বা ওচৰৰ গাঁৱৰ কাৰোবাৰ ফিছাৰী থাকিলে। আমাৰ গাঁৱৰ ফিছাৰীত ধৰিছিলে মাছকেইটা, সেইকাৰণে মই ইয়াৰ পৰা এটা আনিলোঁ। আৰু এয়া চাওকচোন, ধুনীয়া কৰি বনাই আছোঁ, ফ্ৰাইকেইটা হৈ গৈছে। আৰু ইয়াত তলত লাগি গৈছিলে অলপ, আছে, কোনো বেপাৰ নাই, ধুনীয়া হৈও ভাজি হৈছে। আৰু এইখিনি ফ্ৰাই হৈ গ'ল, মই সেইখিনিও ফ্ৰাই কৰি ল'ম বাৰু। সেইখিনি মই নেদেখুৱাই বোলো, ভিডিঅ'টো বহুত লং হৈ যাবগৈ, শ্বৰ্টকাটে মই ভিডিঅ'টো বনাইছোঁ বাৰু। আৰু এয়া চাওকচোন, ইয়াত ফ্ৰাই হৈ গ'ল, অলপ টাইম এইফালে 5 মিনিটমান ফ্ৰাই কৰি ল'ম। এয়া চাওক, ওচৰত কেমেৰাটো ধৰিবলৈ দেখুৱাইছোঁ, চাইছেনে বাৰু? ধুনীয়াকৈ ফ্ৰাই হৈ আছে। এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰিব পাৰিব আপোনালোকে। তেল একেবাৰে কম ব্যৱহাৰ কৰিছোঁ, আপোনালোকেও বেছি তেল দিব পাৰে, কিন্তু শৰীৰৰ কাৰণে ভালে নহয়, স্বাস্থ্যৰ কাৰণে বহুত বেয়া। সেইকাৰণে তেল যিমান কম পাৰে সিমান কমত তেলত ভাজি ল'ব। আৰু এইকেইটা মাছকেইটা উঠাই পেলাই লৈছোঁ, উঠাই এইটো কেৰাহীত মই অনলি আলু আৰু উৰহিকেইটা প্ৰথমে ভাজি ল'ম ধুনীয়া কৰি। এই শীতকালত এনেকুৱা তাজা তাজা উৰহি নিজৰ গছৰ পৰা কাঢ়ি লৈ আৰু নতুন আলুৰ লগত তৰকাৰী বনালে খুবেই ভালে লাগে। পাতল কৰি জোল বনাই আপুনি খাব, যি ধৰণৰ মানে তৰকাৰী বনাই শীতকালত খাই পেলাই বহুতেই ভাল লাগে, বহুত স্বাদিষ্ট লাগে। আৰু ইয়াত নিমখ দি দিছোঁ, আৰু আপোনালোকে যিমান পৰিমাণে খায় সিমান পৰিমাণে আন্দাজ মতন দি দিব। মই যিমান খাওঁ ইমান ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত দি দিছোঁ হালধি গুড়ি দি দিছোঁ অলপমান, আৰু ধুনীয়াকৈ এইখন লাৰি দি দিম মই হেতাৰে। চাক, মই লাৰি লৈছোঁ অলপ কৰি। এতিয়া মই ৰঙা কৰি ভাজি ল'ম প্ৰথমতে। ইয়াতো ভাজোতে আধা সিজা হৈ যাব উৰহি আৰু আলুকেইটা,
পৰে পিছত যদি মই জোল দিম মানে পটেককৈ হৈ যায়, সেইকাৰণে ধুনীয়া কৰি ভাজি লৈছোঁ, চাইছেনে? আৰু 5 মিনিটমান মই থৈ দিম, আকৌ 5 মিনিটৰ পিছত মই আকৌ ভাজি ল'ম। চাওক কেনেকুৱা হৈ গৈছে, অলপ কমকৈ হৈ গ'ল। তো আপোনাৰ মানে ভাবিব মানে আধা সিজোৱা হৈ গ'ল আৰু ইয়াত হৈ গৈছে। এতিয়া মই মছলাকেইটা এড কৰিম। মই কেমেৰাটো অলপ জুম কৰি দেখুৱাই দিওঁ, আপোনালোক দেখি আছেনে বাৰু? বা অসুবিধা হ'লে প্লিজ কমেণ্ট বক্সত জনাব। আৰু এক চব ইয়াত দিছোঁ, হাই ফ্লেমত ভাজি আছোঁ দেই। আৰু ইয়াত জিৰা গুড়া ব্যৱহাৰ কৰিম, 1 চামুচমান জিৰা গুড়া দি দিছোঁ। আৰু মই মিক্সাৰ মেচিনত কৰি থোৱা মছলাকেইটা দি দিছোঁ, কেঁচা জলকীয়া, পিঁয়াজ, আদা আৰু বিলাহী টেঙাকেইটা পেষ্ট কৰা ইয়াত ঢালি দিছোঁ। একেলগে মিক্স কৰি ল'ম, ধুনীয়া কৰি মিক্স। মই পিঁয়াজটো প্ৰথমে কাটি দিয়া নাই বাৰু, ইয়াত মিক্স কৰি একেবাৰে দিছোঁ। আৰু মছলা কোঠা মানে যেতিয়া কেঁচা কেঁচা গোন্ধ নাহে, সেইকাৰণে ধুনীয়া কৰি ভাজিম। 5 মিনিটমান পূৰা ভাজি ল'ম, যে মছলাকেইটা শুকাই শুকাই আহিব। পানীকেইটা যেতিয়া শুকাই যাব কেৰাহীৰ পৰা, তেতিয়া মই পানী ঢালিম। এয়া চাওকচোন, কেৰাহীটো পূৰা শুকাই গ'ল, মানে এই মছলাকেইটা পূৰা এড হৈ গ'ল বা পূৰা হৈ গ'ল ভাজিকেইটা। এতিয়া মই পানীত এড কৰি দিম। মই অলপ পৰিমাণে বেছি পানী দিছোঁ, সেই আলুকেইটাও উহাব অলপ টাইম লাগিব বাৰু। আৰু এনেকুৱা পাতলা জোল খাব বহুতেই ভাল লাগে। ইমানখিনি নাথাকে বাৰু, অলপ কমিব, উতলালেতো কমিব। এয়া চাওক মই কিমানখিনি পানী এড কৰিছোঁ। আৰু বইলো হ'ব ধুনীয়া কৰি, হয়নে? এক চাওক ধুনীয়া হৈ আছে। আৰু ইয়াৰ উতলি আছে, উতলি গৈছে তৰকাৰীবিলাক। চাওক এতিয়া মই এইকেইটাত মাছকেইটা ল'ম। কালাৰটো ধুনীয়া লগা নাই বাৰু, কেঁচা জলকীয়া যে মই পাউডাৰ জলকীয়াটো মই দিয়া নাই বাৰু, শুকান জলকীয়াৰ গুড়ি মই দিয়া নাই, ব্যৱহাৰ কৰা নাই। সেইকাৰণে কালাৰটো বহুত মানে কেনেকুৱা আহিছে, ইমান ধুনীয়া অহা নাই। একো বেপাৰ নাই, কেঁচা জলকীয়া খালে বহুতেই ভাল হয়। আৰু ইয়াকচোন মাছকেইটা মই দি দিছোঁ ধুনীয়াকৈ বহাই বহাই। আৰু মই মাছকেইটা দি আৰু 15 মিনিটমান মই পূৰা উতলাই ল'ম। জোলকেইটা অলপ অলপ যেতিয়া আৰু কমি যাব, তেতিয়া মই এটা কিবা কাঁহীখনত চাফ কৰি ল'ম। আৰু এই চোৱা, মোৰ মাছকেইটা দিয়া হৈ গ'ল। মই কেমেৰাটো এক ওচৰতে জুম কৰি দেখুৱাই আছোঁ আপোনালোকক। আপোনালোকে চাই আছেনে বাৰু? দেখা পাইছে? এই চাওক, মই এইপানেও মই দেখুৱাই দিম। এই চাওক, মাছকেইটা ধুনীয়া হৈ আছে দেই, মানে এইটো শুকাই আহিছে, মানে বেছি আৰু টাইম নহয়। আৰু এইপানে হৈ গ'ল মই মাছৰ জোলৰ ৰেডি কৰা। আৰু এতিয়া মই এটা কাঁহীত চাফ কৰি ল'ম। এই আমাৰ কাঁহীখন চাফ কৰি দেখিছানে কিমান ধুনীয়া হৈছে? আৰু এনেকুৱা আপোনালোকে বনাই খাব শীতকালত, খুবেই ভাল লাগে। একেবাৰে চিম্পল তৰকাৰী। চাওক বাৰু ইমান ধুনীয়া হৈছে। আৰু আজিলৈকে মোৰ ভিডিঅ'তে ইমানটো শেষ কৰিছোঁ। আপোনালোকে যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্টত জনাব।